বোকাজানৰ জংঘলা কচা গয়া ৰাজ্যৰ মাজত হাহাকাৰ পৰিস্থিতি হৈ পৰিছে। খেতি পথাৰত হোৱা ভাতৰ বাবে মৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। খেতি পথাৰত সুবিধাৰ বাবে যিখন সুইচ গেট বনাইছিল এতিয়াও বেয়া হৈ যোৱাৰ ফলত চিন্তিত হৈ পৰিছে স্থানীয় 200 পৰিয়াল। বোকাজানৰ বিধায়ক স্থানীয় MAC বাৰম্বাৰ আবেদন নিবেদন কৰিছে যদিও কোনো ধৰণৰ সুবিধা আজি পৰ্যন্ত কৰি নিদিলে। উক্ত অঞ্চলৰ প্ৰায় পৰিয়ালে কৃষিৰ ওপৰত নিৰ্ভৰশীল। এতিয়া যদি পানী সুবিধা কৰি নিদিয়ে তেন্তে কেনেকৈ পৰিয়াল পোহপাল দিব সেয়া লৈ চিন্তিত হৈ পৰিছে কৃষকসকল। এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে বিভাগৰ লগতে বিধায়ক আৰু MSC সকলক এই অঞ্চলত থকা সুইচ গেটখন চালুকীয়া অৱস্থা কৰি দিবলৈ আবেদন জনাইছে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। एक महीना मानुष है ये सरकार को 2 दिन तो लिया नहीं राजे इतना आम पैसा निजे हाँ निजे उठा बनाई को सरकार लिया नहीं कि असुविधा अपनी चाहसे धान तो पूरा जाली गए सीधा चाहसे तो अपनी फोटो मारिसे भालके करो किता पानी सब फाले 100 बीघा ये 200 बीघा मान एनेका माटी 2 बीघा गल सुइच गेटर ना जब सब किसी मत पानी फाटी गए किमान परियाলৰ পথাৰ আছে ইয়াত 100 150 200 মানুহ আছে ইয়াত इपारी इपार जान इपार इपार যদি এই সুইচ গেট লাগিব নাই শেষ খতম হল নহব খেতিয়ে নহব আপোনালোকৰ না নাই নহব ইয়াতে ইয়াৰ পৰিয়ালবোৰ সব খেতিৰ ওপৰতে নিৰ্ভৰ কৰে নেকি সব খেতিৰ ওপৰ আৰু বেলেগ নাই ইয়াতে ঠিক আছে আপোনালোকৰ চেনেলৰ যোগেদি মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটাই ক'ব বিচাৰিছোঁ আজি আপুনি কোৱাৰ কম যেটো আমাৰ 100-150 আমাৰ জংঘল গছৰ বৃহৎ এৰিয়াৰ যেটো খেতিয়ক ৰাইজ এতে মেক্সিমাম 80% খেতিৰ ওপৰতে নিৰ্ভৰ কৰি থাকে। প্লাছ তাতকৈ বেছি মানে গুৰুত্বপূৰ্ণ কথা হ'ল যে সুইচ গেটটো যেটো ফ্লাটত এই ৰিসেন্ট মানে আমাৰ দুৱাৰখন ভাঙি চিৰখাৰ কৰি দিলে। তো খেতিয়ক ৰাইজে বহুত দুখ অনুভৱ কৰিছে আৰু এইটো আশাবাদী লৈ আমাৰ প্ৰতিনিধিসকলক আমি আশা বা বিশ্বাস এটা কৰিছিলোঁ। নমল মমিন ছাৰক মই দুবাৰলৈকে ফোন কৰিলোঁ যে ছাৰ এনেকৈ এটা সমস্যা হৈ গ'ল আপুনি আহিব নোৱাৰিলোঁ আপুনি ফেভাৰৰ মানুহ এজনক পঠাওক আৰু গেটটো ৰিপেয়াৰিঙৰ কাৰণে মানে 1 টকাই হওক 8 আনা হওক আপুনি এটা ডনেশ্যন আগবঢ়াওক। তেতিয়া তেখেতে স্পষ্টীকৰণ দিলে যে ঠিক আছে ফেভাৰম চিন্তা কৰিব নালাগে মই দিল্লীলৈ যাওঁ মই মানুহ পঠাম। তো 2 দিনলৈকে বাট চালোঁ আমি 2 দিনলৈকে বাট চালোঁ। প্লাছ আকৌ আমাৰ লোকেল MSC মধুৰ্য দেখিয়াল ছাৰকো মই ফোন কৰিলোঁ তেখেতেও একেই আমাক প্ৰস্তাৱ দিলে আশাবাদী যে ঠিক আছে মই মানুহ পঠাই আছোঁ। তো সিহঁতৰ কথাত মানে আমি সমূহ খেতিয়ক ৰাইজে বহুত দুখ অনুভৱ কৰিছে দুখ পাইছে আৰু তেখেতসকলক পৰৱৰ্তী সময়ত আমি খেতিয়ক ৰাইজে বা যিকোনো বিভাগৰ যিকোনো সমস্যালৈ আমি কেনেকৈ আশা কৰিব পাৰিম মোৰ এইটোৱেই প্ৰশ্ন আৰু এইটোৱে তেখেতসকলে যাতে এই নিউজ মাধ্যমৰ যোগেদি আমাক উত্তৰ দিয়ক। আৰু দ্বিতীয়তে ডিপাৰ্টমেণ্টকো মই এই নিউজ চেনেলৰ যোগেদি মই এটা প্ৰশ্ন বা স্পিচ দিব বিচাৰিছোঁ তেখেতসকলেও অতি শীঘ্ৰে আহক ইনকুৱাৰী লওক যে বস্তুটো সঁচা নে মিছা আৰু অতি শীঘ্ৰে এটা সুন্দৰভাৱে বনাই দিবৰ কাৰণে এটা মই আহ্বান জনাইছোঁ আৰু ইয়াৰ যোগেদি খেতিয়ক ৰাইজে চবেই উন্নতি হ'ব বুলি মই আশাবাদী।